সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই আজিৰ এই সংবাদ মেললৈ আদৰণি জনাইছোঁ। আপোনালোকৰ প্ৰশ্নোত্তৰৰ আৰম্ভণিতে মই কিছু বৰ্তমানৰ ৰাজ্যখনৰ শেহতীয়া কোভিডৰ পৰিৱেশৰ বিষয়ে অকণমান জনাব খুজিছোঁ। আমাৰ ৰাজ্যখনত এই মুহূৰ্তলৈকে কনফাৰ্ম পজিটিভ কেছ 15,536 জনলৈ বৃদ্ধি পাইছে। 15,536। ইয়াৰ ভিতৰত আমাৰ ৰিকভাৰী অৰ্থাৎ সুস্থ হৈ ঘৰলৈ উভতি যোৱা পেচেণ্টৰ সংখ্যা 9,848। হয়তো আজি নিশালৈকে ই 10,000ৰ সংখ্যা অতিক্ৰম কৰিব। যদি আমি পাৰ্চেণ্টেজ অফ ৰিকভাৰী চাওঁ, আমাৰ ৰিকভাৰী পাৰ্চেণ্টেজ আজিৰ দিনত 63.40%, 63.39% against the national average of 62.78। অৰ্থাৎ ভাৰতবৰ্ষৰ গোটেই ৰাজ্যবিলাকত ৰিকভাৰী ৰেট 62.78। অসমো প্ৰায় সমানে বুলি ক'ব পাৰি, আমি 63.39। ইতিমধ্যে কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 35লৈকে বৃদ্ধি পাইছে। আৰু যদি আমি ডেথ ৰেট চাব যাওঁ, তেতিয়া ডেথ ৰেট হৈছে 0.23। আৰু পিছলৈ মই কৈ যাম যে দেশৰ ভিতৰত আমাৰ পজিশ্যনটো কেনেকৈ আছে। কিন্তু ৰাষ্ট্ৰত অৰ্থাৎ দেশত ডেথ ৰেট হৈছে 2.69। আমাৰ দেশত এতিয়ালৈকে 22,123 জন লোক কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছে। তাৰে অসমৰ সংখ্যা হ'ল 35। Out of 22,123 across the country, our death number is 35, which is 0.23%. মই আগতে কৈছোঁ যে আমি যদি ৰিকভাৰী ৰেট চাব যাওঁ, আমাতকৈ অলপ ওপৰত পশ্চিমবংগ আৰু গুজৰাট আছে। মই সৰু ৰাজ্যখিনিৰ কথা ক'ব কোৱা নাই, কাৰণ দেয়াৰ চেম্পল চাইজ ইজ ভেৰি লেছ। আমাতকৈ অলপ ওপৰত ৱেষ্ট বেংগল 63.99, আমাৰ 63.39। জাষ্ট সৰু পাৰ্চেণ্টেজৰ এটা গেপ আছে। আৰু গুজৰাটত ৰিকভাৰী ৰেট ইজ 70%, দিল্লীত ৰিকভাৰী ৰেট ইজ 77%। তাৰ কাৰণটো এইটোৱে যে তেওঁলোকৰ কোভিডৰ সংখ্যা বহুত আগত হৈছিলে, গতিকে 14 দিন পাৰ হোৱাৰ লগে লগে ৰিকভাৰী দেখুৱাব পাৰিছে। বাট ষ্টিল এজ অফ নাও যদি ভাৰতৰ সকলো ৰাজ্যক তুলনা কৰে, দেন উই আৰ ইন নাম্বাৰ 5th। আৰু যদি সৰু ৰাজ্যক বাদ দিয়ে, দেন উই আৰ ইন নাম্বাৰ 4th ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ দ্য ৰিকভাৰী ৰেট। মই ডেথৰ পাৰ্চেণ্টেজৰ কথা আপোনালোকক অলপ আগতে উল্লেখ কৰিছিলোঁ যে কেৰেলাৰ আজিৰ ডেটত আমাতকৈ অলপ ওপৰত 0.39 দেয়াৰ মৰ্টেলিটি ৰেট। আছাম মৰ্টেলিটি ৰেট ইজ লোৱেষ্ট এমং দ্য কাণ্ট্ৰি এট 0.23। অফক'ৰ্ছ তাৰ ভিতৰত মই মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা মই ধৰা নাই, বিকজ অফ দ্য ল' চেম্পল চাইজ। চ' উই আৰ ষ্টিল এট দ্য লোৱেষ্ট এট 0.23। ৰাষ্ট্ৰৰ ভিতৰত আমি আটাইতকৈ তলত আছোঁ। আমাৰ ওপৰত কেৰেলা আছে, ঠিক তেনেকৈ বাঢ়ি গৈ থাকিব। আৰু ইণ্ডিয়াৰ হ'ল 2.69। আমাৰ যদি আমি চাব যাওঁ যে ডেইলি আমাৰ অসমত আমি কি ধৰণে নিজক সাজু কৰিছোঁ, মই আগতে কৈছোঁ যে 15,536টা আমাৰ পজিটিভ আছিলে।
আৰু এই মুহূৰ্তত আমাৰ এক্টিভ কেছ হৈছে 5650 অৰ্থাৎ 5650 জন ৰোগীৰ চিকিৎসা এই মুহূৰ্তত আমাৰ বিভিন্ন কোভিড কেয়াৰ সেন্টাৰ বা হস্পিটালত চলি আছে। ডেইলি ওয়াইজ যদি আমি চাব যাওঁ আমাৰ আটাইতকৈ বেছি কেছ আমাক দেখুৱাইছিলে খুব সম্ভৱ আমাক আটাইতকৈ বেছি কেছ দেখুৱাইছিলে 4 জুলাই তাৰিখে 1202টা সেদিনাখন প্ৰায় 1202টা একেলগে হৈছিলে। তাৰ পিছত যোৱাকালি ৰাতি আমাৰ কেছৰ সংখ্যা আছিলে 936। সো যদি ইন এণ্ড এৰাউণ্ড আমি ক'ব যাওঁ যে ঠিক 700 পৰা 900 ভিতৰত আমি ডেইলি এটা ৰেঞ্জত চলি আছোঁ। সামটাইম ইট কামছ ডাউন টু 700 650 নেক্সট ডে ইট শ্বৰ্টছ আপ টু 900। গতিকে ইন এণ্ড এভাৰেজ আমি পাৰ ডে লাষ্ট 10 দিনত 600 650 এই ধৰণৰ কেছ আমি পাৰ ডে আমি পাই আছোঁ। আমাৰ যদি আমি আগত আলোচনা কৰি আছিলোঁ যে আমাৰ ডাবলিং ৰেটটো আজিৰ ডেটত কি পৰ্যায়ত আছে, যে কোন দিনত আমাৰ সংখ্যাটো দুগুণ হৈ যায়। এই দুগুণ হোৱা যদি সংখ্যাটো আমি চাব যাওঁ তেতিয়াহ'লে আজিৰ দিনত আমাৰ দুগুণ হোৱাৰ সংখ্যাটো হ'ল 11 দিন, কিন্তু 29 জুনত এই সংখ্যাটো আছিল 16 দিন। তাৰমানে 29 জুনৰ পৰা আজিৰ দিনটোলৈকে পৰিৱেশৰ অৱনমিত হৈছে। 29 জুনত 16 দিনৰ পিছতহে আমাৰ কোভিড কেছবিলাক দুগুণ হৈছিল। কিন্তু যদি আমি 10 জুলাইত চাব যাওঁ 11 দিনতে আমাৰ কোভিড কেছবিলাক দুগুণ হৈছে। এইটো আমাৰ বাবে এটা খুব ভাল ইণ্ডিকেটৰ নহয়। ৰিকভাৰী যদি আমি চাব যাওঁ যোৱাকালি আমি অসমৰ সৰ্বাধিক সংখ্যক পেচেণ্ট আমি ৰিকভাৰী কৰিব পাৰিছিলোঁ 701 এটা দিনতে, কিন্তু বাই এণ্ড লাৰ্জ আমাৰ ৰিকভাৰী ইজ এৰাউণ্ড 450। আমি যদি যোৱাকালিৰ দিনটো যদি ব্যতিক্ৰম বুলি ধৰি লওঁ তেতিয়াহ'লে বাই এণ্ড লাৰ্জ আমি 450 আমি পাৰ ডে ৰিকভাৰী কৰিব পাৰিছোঁ। 650 নতুন পেচেণ্ট আহিছে, গতিকে 250টা এডিশ্যনেল বেড আমি সদায় ক্ৰিয়েট কৰিবলগীয়া হৈ আছে। তাৰমানে পেচেণ্ট আৰু ৰিকভাৰী যদি আমি বিয়োগ কৰোঁ টোটেল নাম্বাৰ অফ পেচেণ্ট আৰু টোটেল নাম্বাৰ অফ ৰিকভাৰ্ড পেচেণ্ট, দ্য গেপ ইজ 250। তাৰমানে প্ৰতিটো দিনে আমি 250খনকৈ নতুন বিচনাৰ আমি ব্যৱস্থা কৰিব লাগে। টেষ্টিং লেবৰেটৰীৰ ক্ষেত্ৰত আপোনালোকে জানে যে আমি কেনেকৈ GMCHৰ পৰা গৈ MMCHলৈকে প্ৰায় 13টা আমাৰ টেষ্টিং লেবৰেটৰীয়ে কাম কৰি আছে। আৰু আজিৰ দিনত আমি 5,25,485টা টেষ্ট আমি সম্পূৰ্ণ কৰিছোঁ। 5,25,485। আমি আৰু যদি তাৰ তুলনাত আপোনালোকে আমাৰ যদি কেছৰ সংখ্যা চাই, টেষ্ট আৰু কেছৰ যদি মাজত ৰেচিঅ'টো চাই যে আমাৰ 15,000 কেছ হৈছে, 5,25,000 টেষ্ট হৈছে, এই দুইটা যদি চাই তেতিয়াহ'লে আৱাৰ পজিটিভিটি ৰেট ইজ 2.96%। তাৰমানে 100 জনে যদি টেষ্ট কৰিছে তাৰে 3 জন পজিটিভ হৈছে। So our positivity rate is 2.96% statistically. Of course, এইকেইদিন বেছি হৈ আছে। টেষ্ট পাৰ মিলিয়নত আমি 15,744টা আমি হৈছোগৈ। আমাতকৈ ওপৰত অন্ধ্ৰপ্ৰদেশৰ 18,000 আছে, তামিলনাডুৰ 19,000 আছে, আৰু দিল্লীৰ অৱশ্যে বহুত বেছি 39,000 আছে। মই ভাবোঁ যে বাই এণ্ড লাৰ্জ নেক্সট উইকত আমি নাম্বাৰ 2 ইন দ্য কাণ্ট্ৰি আমি হ'ব পাৰিম ইন দ্য নাম্বাৰ অফ টেষ্ট কমপ্লিটেড পাৰ মিলিয়ন। আজিৰ ডেটত আমাৰ পজিশ্যন
4 বা 5 নম্বৰত আছে we have conducted per million test 15,744 so if you go by this figure then we are in number 3 or 4 এটা মই অলপমান কামৰূপ মেট্ৰৰ কথালৈকে আহোঁ আপোনালোকে জানি ভাল পাব যে কামৰূপ মেট্ৰত আমাৰ গুৱাহাটী চিটিত টোটেল পপুলেশ্যন 10 লাখ লগভগ 10 লাখ 11 লাখ এনেকুৱা আৰু ফ্লোটিং পপুলেশ্যন অলপ আছে আজিৰ দিনটোত আমি প্ৰায় টেষ্ট 1 লাখ মানুহক আমি কভাৰ কৰিছোঁ মানে 1/10 of the city's population has been tested it's a huge achievement যে 1/10 of the city exact সংখ্যাটো 1 লাখ বুলি কোৱা ভুল হ'ব it is 96,686 but by and large we have covered 10% of city's population I think ভাৰতবৰ্ষৰ কোনো মহানগৰে no city has achieved this kind of testing things that 10% of its total population is have already been tested it's a remarkable achievement for the for a city as well as for Assam that 1/10 of the population has been covered under test আমি rapid antigen test কৰি আছিলো আপোনালোকে জানে so far we have covered 6,257 rapid test and out of 257 rapid test আমি সোৱাৰ পিছত আমি পজিটিভ পেশেন্ট পাইছো 1304 টা 1304 তানে এন্টিজেন টেষ্টত পজিটিভিটি ৰেট আহি আছে 21% as of now আমি 30 পাইছো এতিয়া 16 কিন্তু মই যেটো এভাৰেজ কৈছো the average is now 21% which is down from 30% যেতিয়া আমি লকডাউন আৰম্ভ কৰিছিলো তেতিয়া গুৱাহাটীত পজিটিভিটি ৰেট আছিল out of antigen test 30% now the positivity rate has come down to 21% so high আৰু low দুইটা কৰি পেলাই এটো এভাৰেজ হয় কিন্তু আজিৰ দিনত পজিটিভিটি ৰেট is 16% last 2 days তাৰ মানে we started with 30% we came down to 16% but in an average যেতিয়া আমি উলাও আজি 21% টেষ্ট কৰিব হা ব্যক্তিৰ 21% লোক পজিটিভ আজি দিনতো হৈ আছে তাৰ পৰা আপোনালোকে বুজি পাব পাৰে যে 100 জন মানুহে যদি জ্বৰ কাহৰ সন্দেহ কৰিছে তাৰে 20 জনে পজিটিভ ওলাইছে আগত 30 জন ওলাইছিল লকডাউন দিয়াৰ পিছত ই 20 জনলৈকে হ্ৰাস পাইছে আৰু যোৱা কালি পৰখি 16 লৈকে হ্ৰাস পাইছে 16% লৈকে but disease is still there in the city covid is very active in Guwahati city সম্পূৰ্ণ সক্ৰিয় হৈ আছে যদিও positivity rate has come down from 30% to 21% আপোনালোকে আগতে জানে যে এন্টিজেন টেষ্টত নেগেটিভ হোৱাবিলাক কনফাৰ্ম নেগেটিভ নহয় পজিটিভ আৰু কনফাৰ্ম পজিটিভ বিলাক সঁচা পজিটিভ নেগেটিভ বিলাক আমি আৰু এবাৰ টেষ্ট কৰিব লাগে ৰিপিট টেষ্টত আমি পজিটিভ পাইছো 2.15% তাৰ মানে এন্টিজেন টেষ্টত যদি 100টা আমি এন্টিজেন টেষ্ট কৰিছো 21 জন পজিটিভ পাইছো বাকি 79 জনৰ আমি আকৌ আৰটিপিসিআৰ টেষ্ট কৰিছো তাৰ পৰা আকৌ আমি দুজনৰ পজিটিভ পাইছো তাৰ মানে in total positive is 23% if you combine both RT-PCR and antigen test together but eta bhal hoise it is a positive news the antigen test has become more or less reliable kan out of antigen test jak ami RT-PCR saisu tenekwa manu positive hoise only 2.16% that is a very good indication tamane people of Guwahati can rely
লাৰ্জলি অন দ্য এণ্টিজেন টেষ্ট, যে যিটো আমি লগে লগে টেষ্ট কৰিছোঁ, ৰিজাল্ট কৰিছোঁ, সেইটোৰ ওপৰত আমি এতিয়া এটা ৰিলাই কৰিব পৰা অৱস্থাত আমি আহিছোঁ। কাৰণ মাত্ৰ 2%হে ফল্ছ নিগেটিভ দেখুৱাইছে, আৰু আমি টেষ্ট কৰোঁতে 2%হে আমি ধৰিব পাৰিছোঁ। আজিৰ দিনত আপোনালোকে জানে যে আমি দুটা নিয়মত ৰাইজক চিকিৎসা কৰি আছোঁ। এটা হ'ল ক'ভিড কেয়াৰ চেণ্টাৰ আৰু এটা হ'ল হস্পিটেল। আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰ হৈছে খানাপাৰা, মিৰ্জাৰ পতঞ্জলি, মণিৰাম দেৱান, সৰু সজাই, IIT গুৱাহাটী, MSME হোষ্টেল ইন আমিনগাঁও আৰু হেভেলছ কমপ্লেক্স ইন চাংচাৰী। এইকেইটাত আমাৰ বেড আছে 3189। তাৰ বিপৰীতে আমাৰ হাতত এতিয়া পেচেণ্ট আছে 2156জন। তাৰমানে বহুতে এটা প্ৰশ্ন আনে যে আমি ক'ত ৰাখিম, ক'ত নাৰাখিম। চ' ষ্টিল উই আৰ হেভিং 1000 ভেকেণ্ট বেড। আৰু দুই এদিনতে আমি ডন বস্কোতো এটা ক'ভিড কেয়াৰ চেণ্টাৰ আৰম্ভ কৰিব গৈ আছোঁ। ডন বস্কো আৰু আমাৰ ৰাণী লক্ষ্মীবাই ফিজিকেল এডুকেশ্যন কেম্পাছ, এই দুইটা মিলি তাতে আৰু আমি 800 ছিট পাম। চ' ক'ভিড কেয়াৰ চেণ্টাৰত আমাৰ 4000 ছিটলৈকে আমি উইদিন নেক্সট উইক আমাৰ বৃদ্ধি হ'ব। আৰু 4000ৰ বিপৰীতে আজিৰ দিনত আমাৰ পেচেণ্ট আছে 2156। 6খন হস্পিটেলত আমি ট্ৰিটমেণ্ট কৰি আছোঁ। GMCH, MMCH, সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেল, গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ, LGB চেজ হস্পিটেল, চেণ্ট্ৰেল ৰেলৱে হস্পিটেল মালিগাঁও। 912টা ছিট আছে 72টা। তাৰ বিপৰীতে 807টা ছিটত এতিয়াও আমাৰ পেচেণ্ট আছে। তাৰমানে দিছ 807 পিপুল আৰ অকণমান মডাৰেট ইণ্ডিকেশ্যন থকা পেচেণ্ট। কেইটামান আমি নতুন কৰ্মসূচী লৈছোঁ, যিকেইটা আপোনালোকক কেইখনমান নতুন আমি SOP উলিয়াইছোঁ, তাৰ বিষয়ে মই আপোনালোকৰ আগত জনাব খুজিছোঁ। বহুত সময়ত আমাৰ এটা প্ৰশ্ন হয় যে আমি হোম কোৱাৰেণ্টাইন কিয় নিদিওঁ। ICMRএও কৈছে আমি হোম কোৱাৰেণ্টাইন কিয় নিদিওঁ। এই বিষয়ে আমাৰ বহুত চিকিৎসক বন্ধুৱে ইতিমধ্যে তেওঁলোকৰ ফেচবুক পেজ আদিত ভাল কৰি লিখিছে যে হোম কোৱাৰেণ্টাইন কিয় এটা আত্মঘাতী ব্যৱস্থা অসমৰ প্ৰেক্ষাপটত। অসমৰ আমাৰ যি পৰিয়ালৰ যিটো গাঁথনি, সেই পৰিয়ালৰ গাঁথনিত আমি 3টা জেনেৰেশ্যন একেলগে থাকোঁ। দেউতা, মা, ল'ৰা ছোৱালী আৰু নাতি। 3টা জেনেৰেশ্যন যেতিয়া আমি একেলগে থাকোঁ, এজন ক'ভিড পেচেণ্টক যদি আমি আইচলেট নকৰোঁ, তেতিয়াহ'লে ঘৰৰ বাকী আটাইকেইজন, পৰিয়ালটো বাদ দিয়ক, ঘৰৰ আটাইকেইজন লোক আক্ৰান্ত হোৱাৰ সংখ্যা বাঢ়ি গৈ থাকিব। ক'ভিডত এজনে আক্ৰান্ত কৰে 1:4, যিটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড। কিন্তু ঘৰৰ ভিতৰত যদি মই বুঢ়া দেউতা মাৰ লগত সোমাই ক'ভিড হৈ সোমাই থাকোঁ, আক্ৰান্তৰ সংখ্যা বাঢ়িব এজনৰ বিপৰীতে 10জন 12জনলৈকে। কিন্তু মোৰ গোটেই কথাটো হ'ল যে ক'ভিডক লৈ বিভিন্নজনে যেতিয়া এই সৰু সৰু কথাবিলাক লৈ হাজাৰ হাজাৰ প্ৰশ্ন কৰে, তাৰপিছত এটা গোটেই কথা বতৰাবিলাকক ৰাজনৈতিক ৰূপ দিব চেষ্টা কৰে, তেতিয়া আচলতে আমি নিজেই দুৰ্বল হৈ পৰোঁ। আমি আজি স্বাস্থ্য বিভাগে এটা সিদ্ধান্ত দিছোঁ যে আমি বিচাৰোঁ, মই যদি গাইডলাইনখন মই পঢ়ি দিছোঁ ইমিডিয়েট লাইনকেইটা, যে whereas the bed capacity in the hospital across the state have been ramped up considerably and a COVID care center has been set up in order to accommodate asymptomatic and mildly symptomatic patients. Whereas COVID-19 situation has necessitated deployment of large number of doctor, nurse, paramedical staff
as well as deployment of huge number of ambulances to transfer around 700 patients to COVID hospital and COVID care center on a daily basis, whereas some individuals who have been tested positive have been insisting on permission to undergo isolation at home, whereas the policy of Health and Family Welfare Department is that all COVID patients will be kept under close medical observation in COVID hospital or COVID care center so that timely treatment can be provided as required, and home isolation of COVID-19 patient is not preferred by the department. তাৰমানে আমি নিবিচাৰোঁ হোম আইচোলেশ্যন। তাৰপিছত আমি লিখিছোঁ যে হোম আইচোলেশ্যন অফ COVID-19 patient carries risk of transmitting infection to the other resident of home and the neighborhood. ফ্ল্যাট এটাত যেতিয়া আমি থাকোঁ, লিফ্টখন যেতিয়া আমি কমনলি ব্যৱহাৰ কৰোঁ, তেতিয়ালে একেটা সুইচে টিপিম, তেতিয়ালে সকলোৰে গাত সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। তথাপিতো আমি এখন গাইডলাইন দিছোঁ যে আমি কেইটামান পৰ্যায়ত হোম আইচোলেশ্যন আমি এলাউ কৰিছোঁ। এটা হ'ল যে ওচৰ চুবুৰীয়াৰ আপত্তি থাকিব নালাগিব। নাম্বাৰ 1, যে নো নেইবাৰহুড শুড অপ'জ, বিকজ নেইবাৰহুড ইজ এ ইম্পৰ্টেণ্ট ষ্টেক হোল্ডাৰ্ছ। কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীৰ গাত বেমাৰ হ'লে আমাকে দায়ী দিব। গতিকে ফ্লেট, এপাৰ্টমেণ্ট, ছ'চাইটিৰ যদি কোনো আপত্তি নাথাকে, ওচৰ চুবুৰীয়াৰ যদি কোনো আপত্তি নাথাকে, এজন নন চিমটমেটিক পেচেণ্ট ঘৰত থাকিব পাৰিব। তাৰ ওপৰত দ্বিতীয় চৰ্তটো হ'ল তেওঁ ঘৰত থাকিব পাৰিব প্ৰভাইডেড তেওঁৰ ঘৰত বৃদ্ধ দেউতাক মাক নাথাকে। যদি কোনোবা লগত বৃদ্ধ দেউতাক মাক আছে তেতিয়াও তেওঁ ঘৰত থাকিব নোৱাৰিব। 3 নম্বৰ, যদি কোনোবা ঘৰত থাকিব খোজে তেওঁ পালছ অক্সিমিটাৰ নিজে কিনি ল'ব লাগিব। 4ৰ্থতে, তেওঁৰ এজন প্ৰাইভেট ডক্টৰ থাকিব লাগিব যাৰ লগত এভৰি 3 আৱাৰ্ছ তেওঁ নিজৰ পালছ অক্সিমিটাৰ ৰেটটো ডিছকাছ কৰিব পাৰে। 4ৰ্থতে, তেওঁ যদি পালছ অক্সিমিটাৰত 95ৰ তললৈকে তেওঁ আহিব আৰম্ভ কৰে, নিজৰ গাড়ী এখনেৰে গুৱাহাটী মেডিকেল কলেজলৈ অহাৰ ব্যৱস্থা থাকিব লাগিব। কাৰণ আমি 108 এম্বুলেন্স দিয়াৰ পৰ্যায়ত আমি নাথাকিমগৈ। গতিকে তেওঁ নিজে আহাৰ কাৰণে তেওঁৰ 24 আৱাৰ্ছ তেওঁৰ লগত ড্ৰাইভাৰ আৰু গাড়ী এখন উপলব্ধ থাকিব লাগিব, যাতে তেওঁ লগে লগে গাড়ীখন দি আহিব পাৰে। আৰু এইখিনি কৰাৰ পিছত তেওঁৰ ঘৰত স্বাভাৱিকভাৱে বৰ্ড লাগি যাব। এইখিনি কৰিম বুলি তেওঁ যদি এগ্ৰিমেণ্ট এখন আমাক চহী কৰি দিয়ে যে মই ঘৰত থাকিলে মোৰ ওচৰ চুবুৰীয়াৰ কোনো আপত্তি নাই, মোৰ ঘৰত বৃদ্ধ দেউতা মা নাই, অসুখীয়া লোক মোৰ ঘৰত নাই, তাৰমানে কোমৰ্বিড পেচেণ্ট মোৰ ঘৰত নাই। 3 নম্বৰ, মই পালছ অক্সিমিটাৰ এটা নিজে কিনি ল'ম। 4 নম্বৰ, প্ৰাইভেট ডক্টৰ এজনৰ লগত মোৰ সঘন সম্পৰ্ক থাকিব, যাৰ লগত মই আলোচনা কৰি থাকিম। আৰু প্ৰাইভেট ডক্টৰজনে কোৱাৰ লগে লগে মই নিজৰ গাড়ীৰে হস্পিটাললৈ যাব পৰা অৱস্থাত থাকিম। এইখিনি যদি কথা তেওঁ যদি আমাক লিখিতভাৱে জনায়, যে কোনোবা এজন পেচেণ্ট ঘৰত থাকিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই। পেচেণ্টজনৰ ফ্ৰীডম অফ চইচটোক আমি সন্মান কৰোঁ, কিন্তু তেওঁ বেলেগৰ গাত দিয়াটো বেমাৰ সেইটো আইনমতে গ্ৰহণীয় নহয়। গতিকে বেলেগৰ গাত নিদিলে তেওঁ নিজে নিজৰ দায়িত্ব ল'লে আমাৰ কৰিবলগীয়া একো নাই, সেইটো এটা বেলেগ কথা। গতিকে আমি এই ডিটেইল গাইডলাইনখন দিছোঁ। পেচেণ্টক যেতিয়া আমি এম্বুলেন্সেদি আনিব যাম, এই গাইডলাইনখন আমাৰ NHMৰ ৱেবছাইটত থাকিব। কোনোবাই যদি পঢ়ি আমাক কোনজন প্ৰাইভেট ডক্টৰ মোৰ লগত থাকিব নামটো যদি দিয়ে, আমি সেই ডক্টৰজনক ফোন কৰি সুধি ল'ম যে আপুনি এখেতৰ পাৰ্চনেল ফিজিচিয়ান হয় নেকি। আমি নেইবাৰহুডৰ ফ্লেটৰ অ'নাৰ, ফ্লেট কমিটিৰ সভাপতি সম্পাদকক আমি সুধি ল'ম যে আপোনাৰ আপত্তি আছে নেকি। বোলে মোৰ আপত্তি নাই,
তৃতীয়তে তেওঁৰ ঘৰত আমি খবৰ কৰি ল'ম যে বৃদ্ধ দেউতাক মাক আছে নেকি। বোলে বৃদ্ধ দেউতাক মাক নাই, তেতিয়াহ'লে আমাৰ তেওঁ ঘৰত থকাৰ আমাৰ কোনো আপত্তি কৰিবলগীয়া একো নাই। চ' এইখিনি কণ্ডিশ্যন মই মুখেদি কৈ আছিলোঁ, কিন্তু বহুত মানুহে এইটোলৈ বিতৰ্ক কৰে। মুখ্য কথাটো হ'ল যে মই আমাৰ ছিনিয়ৰ চিটিজেনসকলক যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছোঁ। সেইটোতো অপৰাধ হ'ব নোৱাৰে, কিন্তু সেইটোকে আমাৰ কিছুমান ৰাজনৈতিক নেতাই অপৰাধৰ সংজ্ঞা দিব আৰম্ভ কৰিছে। যদি ঘৰখনৰ বৃদ্ধ দেউতাক মাকক জীৱনটো ৰক্ষা কৰাৰ প্ৰচেষ্টা চলোৱাটো অপৰাধ হয়, তেনেকুৱা ধৰণৰ চিন্তাধাৰা যোনে প্ৰচাৰ কৰে আৰু তেনেকুৱা ধৰণৰ চিন্তাধাৰা যোনে পৃষ্ঠপোষকতা কৰে, তেওঁলোকক মই দ্বিধাহীনভাৱে ক'ব খোজোঁ যে তেওঁলোকে মৃত্যুৰ সৈতে খেলিব চেষ্টা কৰি আছে, মানুহৰ জীৱনৰ সৈতে তেওঁলোকে খেলিব চেষ্টা কৰি আছে। তৃতীয়তে, আমাৰ বিমানেদি অহা যাত্ৰীসকলৰ বাবে এটা আমি সুখৰ খবৰ দিছোঁ যে এতিয়াৰ পৰা বিমানেদি যাত্ৰী আহিলে আমি লগে লগে এণ্টিজেন টেষ্ট কৰিম, আৰু এণ্টিজেন টেষ্টত নিগেটিভ হ'লে তেওঁলোক হোটেল কোৱাৰেণ্টাইন যাব নালাগে, তেওঁলোক চিধা ঘৰলৈকে যাব পাৰিব, হোম কোৱাৰেণ্টাইনত থাকিব। কিন্তু RT-PCRত পজিটিভ হ'লে আমি ঘৰৰ পৰা তেওঁলোকক লৈ আহিম। RT-PCR পজিটিভ ৰেচিঅ' জাষ্ট 2%, গতিকে সেইটো আপোনালোকে ৰুল আউটেই কৰিব পাৰে। তো মোটামুটি বিমানেদি যিসকল যাত্ৰী আহিব, ৰেলেদি অহাটো এইকাৰণে আমি দিয়া নাই কাৰণ হোজাই মৰিগাঁও ক'ত হোম কোৱাৰেণ্টাইনত থাকিব আমি মনিটৰ কৰা দিগদাৰ হ'ব। কিন্তু যিসকল বিমানেদি আহিব তেওঁলোকৰ ঘৰ গুৱাহাটীত হ'ব, উইদিন দ্য জুৰিডিকশ্যন অফ গুৱাহাটী মেট্ৰপলিটান ডিষ্ট্ৰিক্ট, কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট, তেওঁলোকক আমি এণ্টিজেন টেষ্ট কৰিম। এণ্টিজেন টেষ্টত পজিটিভ হ'লে তাৰ পৰাই আমি হস্পিটেল লৈ যাম, আৰু যদি নিগেটিভ হয় তেওঁলোকক আমি ঘৰত যাবৰ কাৰণে এলাউ কৰিম ফৰ 14 days হোম কোৱাৰেণ্টাইন। এতিয়া হোটেলত তেওঁলোক নাথাকিলেও হ'বগৈ। কেইটামান আমি ৰাইজৰ সুবিধাৰ বাবে কেইটামান সুন্দৰ বুলি মোৰ ভাষাত, ৰাইজে সুন্দৰ বুলি নক'ব পাৰে, কেইটামান সিদ্ধান্ত লৈছোঁ। প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰিলে সাধাৰণ ৰাইজ উপকৃত হ'ব। প্ৰথম কথা যে বহুতবিলাক পেচেণ্ট আছে প্ৰাইভেট নাৰ্ছিং হোমত গ'লে তেওঁলোকক চিকিৎসা নকৰে যে আপোনালোকে ক'ভিড টেষ্টৰ ৰিজাল্ট লৈ আহক। তাৰ ফলত গুৱাহাটীত মৰ্বিডিটি আৰু মৰ্টেলিটি খুব বেছিকৈ বৃদ্ধি পাইছে। মই আশা কৰিছিলোঁ যে প্ৰাইভেট নাৰ্ছিং হোমে নিজৰ টেষ্টৰ ব্যৱস্থা কৰি ল'ব। ইট ইজ নাও 4 months, উই হেভ এণ্টাৰ্ড ইন দ্য 4th month, কিন্তু এক্সেপ্ট 2-এখন নাৰ্ছিং হোমৰ বাদে কোনেও এনেকুৱা ব্যৱস্থা কৰা নাই। আৰু বহুত মানুহ হাৰ্ট এটেক লৈছে, হাৰ্টৰ অপাৰেশ্যন হোৱা নাই, বোলে আপুনি ক'ভিড নিগেটিভ লৈ আহক। তো মেনি পিপুল আৰ ছাফাৰিং, বহুত মানুহ ছাফাৰ কৰি আছে। এতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ যে দিনৰ 12 বজাৰ আগতে ইমিডিয়েট যাক হস্পিটেলাইজেশ্যন লাগে, ডিফাৰেঞ্চটো চাই ল'ব। টাইমিং মাষ্ট বি বিফ'ৰ 12 o'clock, এণ্ড দ'জ হু নিড ইমিডিয়েট হস্পিটেলাইজেশ্যন ফৰ ট্ৰিটমেণ্ট অফ আদাৰ ডিজিজেছ, যিকোনো ডিজিজ হ'ব পাৰে, প্ৰাইভেট নাৰ্ছিং হোমতে ট্ৰিটমেণ্ট কৰক, মেডিকেলতে কৰক, ডেট ডাজেণ্ট মেটাৰ, কিন্তু যাক ইমিডিয়েট ট্ৰিটমেণ্ট লাগে তেওঁলোকে যদি 12 বজাৰ আগতে গুৱাহাটী মেডিকেল কলেজৰ ফিভাৰ ক্লিনিকত আহে, আমি নেক্সট দিনাখন 3টা বজাৰ ভিতৰত, অৰ্থাৎ উইদিন 24 hours আমি তেওঁলোকৰ ৰিজাল্ট COVID-19 আমাৰ যিটো ৱেবছাইট আছে তাতে আমি আপলোড কৰি দিম। চ' উইল টেক জাষ্ট মেবি লেছ দেন 24 hours, কিন্তু 12 বজাৰ আগত আহিব লাগিব। ইমিডিয়েট হস্পিটেলাইজেশ্যন কেছ হ'ব লাগিব, যে মোৰ কেঞ্চাৰ হৈছে, মোক কিডনি ডায়েলিচিছ লাগে, হস্পিটেলে কিডনি ডায়েলিচিছ কৰা নাই, কেঞ্চাৰ হস্পিটেলত মোক কেমো দিয়া নাই, ৰেডিঅ'থেৰাপি দিয়া নাই, ক'ভিড হয় নহয় চেক কৰিব খুজিছে। তেনেকুৱা পেচেণ্টসকল যদি গুৱাহাটী মেডিকেল কলেজলৈকে আহে 12 বজাৰ আগতে, আমি তাতেই চেম্পল লৈ ৰাতিৰ ভিতৰতে আমি প্ৰচেছ কৰি নেক্সট দিনাখন আমি তেখেতসকলক ৰিজাল্ট দিবৰ কাৰণে আমি চেষ্টা কৰিম।
চ' দিছ ইজ ওৱান থিং মই ভাবোঁ যে প্ৰচাৰ মাধ্যমত খুব বেছিকৈ প্ৰচাৰ হ'লে মানুহে এইটোৰ সুবিধা ল'ব পাৰিব